কালি ঘটনাটো মানে কি হ'ল, ৰাতি প্ৰায় 11:30 বজাত তেওঁলোকে ৰাতি সদায় শোৱাত দেৰি, তেওঁলোকৰ গৰু গাই গোহালিত বান্ধি মেলি তাৰ পাছতহে শুৱে। গৰু গাই বন্ধাৰ পাছতহে তেওঁ ভাত খালে। ভাত খাই হাত ধুয়ে ঘূৰি দিওঁতে মানে মানুহগৰাকী হাউলি পৰি গ'লগৈ। পৰি গ'লত মানে মাত কথা নাই, মাত কথা নোহোৱা দেখি পেলাই তেওঁক বিচনাত সকলো তেওঁ হাজবেণ্ড আৰু তেওঁৰ ল'ৰা আৰু বোৱাৰীয়ে বিচনাৰ ওপৰলৈ উঠালত দেখিলে তেওঁ অচেতন। তাৰ কিনাৰতে মোৰ ঘৰ, তাৰ কিনাৰতে আমি সকলো মুছলিম মানুহে আছোঁ। মাত কথা চিঞৰ বাখৰ শুনি আমি সকলো আহিলত দেখিলোঁ যে অচেতন। তেনেকুৱাতে আমি গাঁৱৰে বাগানীয়া ডক্তৰ এজন আছে, তেওঁক মাতি আনিলোঁ। মাতি আনিলত তেওঁ চালে মেলিলে, তেওঁ চাই মেলি ক'লে যে এওঁ এই দুনীয়াত নাই আৰু এইষাৰ কথা ক'লে। সেইষাৰ ক'লত আমাৰো মনটো দুখ লাগিলে। মানুহগৰাকীৰ নাম হ'ল শ্ৰী প্ৰতিমা চাহু, তেওঁৰ হাজবেণ্ডৰ নাম হ'ল শ্ৰী ললিত চাহু, কলগাঁও চটুৱা চাপৰি, গেলেকী কলগাঁও চটুৱা চাপৰি বাসিন্দা। তেওঁলোক এঘৰ মানুহে আছে আমাৰ ইয়াত চাহু ধৰ্মৰ মানুহ। আৰু ইয়াত আমি সকলো মুছলমান সংখ্যাই বেছি আছোঁ। সকলোৱে মিলা প্ৰীতিত তেওঁলোকৰ গোটেই যিখিনি কাম কাজ কৰিবলগীয়া আছিলে সকলোখিনি কৰি মেলি এতিয়া শেষ কৰা হৈছে। খৰি খেৰ সকলোখিনি আমিয়ে কৰিবলগীয়া হৈছে, কটা কিবা কিবি। আমাৰ ইয়াত কোনো মানে হিন্দু মুছলিম ক'বলৈ নাই, জাতি ভেদ নাই আমাৰ ইয়াত। আমাৰ চব মিলা প্ৰীতি ককাই ভাই নিচিনাকৈ থকা হয়। তেওঁলোকে যদি আমাক আগবাঢ়ি পেলাই কয় বোলে এইখিনি আমি কৰিব লাগে, আমি নিশ্চয় আহিম, কৰিম, সহায় কৰিম, কেলৈ নকৰিম। আমাৰ ঘৰৰ গা কিনাৰৰ ঘৰ হয়, আমি গাঁৱৰ বাসিন্দা হৈ পেলাই ককাই ভাই নিচিনাকৈ চব সহযোগ কৰি দিব লাগিব, তেতিয়াহে আগবাঢ়ি যাব তেওঁলোক কাম কাজলৈ। কি হৈছিলে মানে আমাৰ মানে ধৰি লওক কালি ৰাতি 11:30 বজাত ৰাতি মানে তেওঁ ভাত খাই আছিলে। ভাত খাই থকা অৱস্থাত অকস্মাতে তেওঁ মানে হেৰিতে মৃত্যু হ'বলগীয়া হ'ল। তেতিয়া ল'ৰাকেইটা চিঞৰ বাখৰ কৰিলে, চিঞৰ বাখৰ কৰা মতে আমাৰ ওচৰতে চব মুছলিম মানুহে আমি গোটেইখিনি দৰা টোপোলা কৰি পেলাই আহিলোঁ। আহি মেলি আৰু তেওঁ ঘৰত মানে চালোঁহি মানুহজনীৰ অৱস্থা বেয়া। তথাপি ওচৰৰ এজন বাগানৰ কম্পাউণ্ডাৰ আছিলে, তেওঁক মাতি আনিলোঁ। তেওঁ মৃত্যু হৈ আছে নে কিবা বিহজ হৈ আছে, তেতিয়া চালেহি না তেওঁ গ'ল। তাৰপিছত আৰু উপায় নাই, আমি গোটেই ৰাতিটো আমাৰ এই মানুহখিনি আহি পেলাই আৰু ৰখাৰখি কৰিলোঁ। ৰখাৰখি কৰি ৰাতিপুৱালৈকে তেওঁলোকৰ পৰিয়াললৈ খবৰ দিলোঁ। খবৰ দিয়া বাবদ তেওঁলোকৰ মানুহ আহিলে। মানুহ অহাৰ পিছত আমিও তেতিয়া অলপমান আলোচনা কৰিলোঁ কি কৰা হ'ব কি নহ'ব। তেতিয়া কৰাৰ পিছত সকলো আহি আমি যিখিনি তেওঁলোকৰ নিয়ম কানুন সেইখিনি মানে সুধি মেলি আমি খৰি খেৰ গোটেই আমাৰ মুছলিম সমুদায়ৰ মানুহখিনি আহি খৰি চৰি কাটি মেলি তেওঁক আজি সৎকাৰ আমি কৰিবলৈ সক্ষম হ'লোঁ। আমাৰতো এওঁ ইয়াত থকাটো প্ৰায় আমি জন্ম হোৱাই নাই। তেতিয়াৰ পৰা তেওঁলোকৰ লগতে আমি ভয়ে থাকি ডাঙৰ হোৱা, আৰু তেওঁলোকৰ ল'ৰা ছোৱালী আমি তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগতে ডাঙৰ হোৱা। আজি চৰকাৰে কোনো জেগাত মানে এইবোৰ ওলাই থাকে, হিন্দু মুছলিম ৰাজনীতি কৰি থাকে। আমি আজিলৈকে চৰকাৰৰ লগত আমি সেইবোৰ চৰকাৰ কাণ সাৰ দিয়াই নাই। আমি নিজৰ হিচাপতে আজি ভাই হিচাপে আছোঁ। আমি সদায় এনেকৈ থাকিম। ললিত চাহু। আপোনাৰ পত্নীৰ নামটো কি আছিলে? প্ৰতিমা চাহু। বয়সটো কিমান হৈছিলে? বয়সটো 59। কি হৈছিলে ঘটনাটো কালি? একো নাই, বেমাৰ আজাৰ। ভাত খাই হাত চাত ধুই পেলাই আৰু লাহেকৈ পৰি যোৱা লেখীয়া হ'ল। তাৰপৰা বোৱাৰী ধৰিলে, ল'ৰাই ধৰিলে ডাঙৰটো। তাৰপৰা মই ধৰি আনি পেলাই বিচনাত হোৱাৰ পাছত দেখিছোঁ মাত বোল একোৱে নাই, বস সিমানে। ডক্টৰ মাতিছিলোঁ, ডক্টৰ আহি চালে, দেখিলে মানুহগৰাকী নাই, দুনীয়াৰ পৰা গুচি গ'ল। তেতিয়া ডক্টৰটো গুচি গ'ল। পিছত ইয়াত ৰাইজৰ সহায়তে চব আমাৰ নীতি নিয়মতে চব কিছু সম্পূৰ্ণ কৰা হ'ল। চব একদম নিজৰ লিখীয়া, ককাই ভাই লিখীয়াকে। খৰি খাই কোনে কাটিলে? খৰি খাই আমাৰতো তেনেকে মানুহ নাই, তেওঁবিলাকক কাটি কুটি চব ফালি একদম চব ৰেডি কৰি জেগাত নি পেলাই চব ৰকমৰ য'ত যি কৰিব লাগে চব ৰকমৰ সহায়টো কৰি আছে তেওঁবিলাক। ইয়াত 50 বছৰ ওপৰ হ'ল। তেওঁলোকৰ কেনেকুৱা? বহুত ভাল। সন্মান কৰে নহয় জানো? বহুত সন্মান কৰে মোক, সৰুৰ পৰা ডাঙৰলৈকে। একদম শান্তি ফ্ৰী হিচাপে চবৰ লগত ককাই ভাই লিখীয়াকে চবৰ লগত চলি কৰি খাই আছোঁ আমি। চব ৰকমৰ সহায় সহযোগ কৰে।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221